দুখীয়া হৈ জন্ম লোৱাটো পাপ নহয়, আজীৱন দুখীয়া হৈ থকাটোহে অপৰাধ। আজীৱন দুখীয়া হৈ নাথাকিবলৈ এই 5টা কাম কৰক। নম্বৰ 1, সঞ্চয়ৰ অভ্যাস কৰক। যিকোনো পৰিস্থিতিত মূল উপাৰ্জনৰ 20% জমা কৰক। নম্বৰ 2, দুখীয়া যদি আপুনি ধনীৰ দৰে খৰচ নকৰিব। যদি বাৰ্ষিক 5 লাখৰ তলত উপাৰ্জন, 10 লাখ টকীয়া গাড়ী EMI দি নিকিনিব। নম্বৰ 3, ঋণ লৈ ঘিউ নাখাব। আমোদ প্ৰমোদৰ বাবে খৰচৰ পৰিমাণ বৃদ্ধি নকৰিব, ঋণো নল'ব। নম্বৰ 4, উপাৰ্জন বৃদ্ধি কৰিবলৈ শিকক। কমকৈ হ'লেও উপাৰ্জনৰ উৎস 2-3টা হ'ব লাগে। নম্বৰ 5, বিনিয়োগ কৰিবলৈ শিকক। ভৱিষ্যতে চাহিদা বৃদ্ধি পোৱাৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ অভ্যাস কৰক। ভালেই থাকক। ধন্যবাদ।